নমস্কাৰ দা নিউজ প্লাছৰ এই অনুষ্ঠান বিশেষলৈ মই কনক শইকীয়া আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠান বিশেষলৈ আমি প্ৰতিদিনে একটা বিশেষ বিষয়বস্তু লৈ একজন বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাও আৰু আজি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হৈছেহি চুটিয়া যুৱ সন্মিলনৰ সভাপতি কৌস্তভ কিশোৰ চুটিয়া আৰু আমাৰ আজিৰ প্ৰসংগ আমি কৌস্তভ কিশোৰ চুটিয়া যেটো আমাৰ মাজত আছে সকলোকে গম পাইছে যে 6 জনগোষ্ঠী জনজাতিকৰণ প্ৰক্ৰিয়াটো চুটিয়া যুৱ সন্মিলনকে আৰু চুটিয়া জাতিকে আদি কৰি বাকি যি ছটা জনগোষ্ঠী আছে বাকি 5 জনগোষ্ঠী আছে আটাইকেইটা জনগোষ্ঠী সজোৰ দাবী উত্থাপন কৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কিন্তু তাৰ পাছতো ক্ৰমাৎ যেন বুমেৰাং হ'বলৈ গৈ আছে এই জনজাতিকৰণ প্ৰক্ৰিয়াটো আজি আমাৰ আলোচনাৰ বিষয়বস্তু এইটোৱে আৰু আজি আমাৰ অনুষ্ঠানৰ মাজলৈ আপোনাক স্বাগতম জনাইছো নমস্কাৰ প্ৰথমে ডিএ নিউজ প্লাছক আমি ধন্যবাদ জনাইছো আজি অনুষ্ঠানৰ কাৰণে নিমন্ত্ৰণ জনাইছো আৰু পুনৰবাৰ কৈছো যেহেতু প্ৰথমতে মই কৈছো যে জনজাতিকৰণৰ যি প্ৰক্ৰিয়া সজুৰে আপোনালোকে মাতমাতি আহিছে আৰু আপোনালোকৰ সমান্তৰালভাৱে আন বাকি 5 জনগোষ্ঠী আছে তেওঁলোকে সজুৰে মাতমাতি আছে কিন্তু ক্ৰমাৎ যেন ক'বাত এই জনজাতিকৰণ প্ৰক্ৰিয়াটো বুমেৰাং হ'বলৈ গৈ আছে কেৰুণটো ক'ত লাগি আছে না আমি বুমেৰাং হ'ব বুলি ভবা নাই আমি আশাবাদী আমি ভাবিছো যে এবাৰ নিশ্চিতভাৱে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৱে এটা গতি লাভ কৰিব 6 জনগোষ্ঠীয়ে নিজৰ ন্যায্যতা পাব আৰু ইতিমধ্যে অসমৰ উজনি নামনি সকলোতে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৱে বৰ্তমান সময়তে প্ৰাসংগিকতা লাভ কৰিছে আৰু বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰে হওক ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আৰু আজি স্বাধীনতাৰ পিছৰ পৰা এই যি সকল মানুহ প্ৰতাৰিত হৈ আছে প্ৰবঞ্চিত হৈ আছে এই মানুহখিনিয়ে নিশ্চিতভাৱে ন্যায্যতা লাভ কৰি অসমত বসবাস যাতে অনাদি অনন্ত কাললৈকে সুৰক্ষিত হৈ থাকিব পাৰে তাৰ এটা সাংবিধানিক স্বীকৃতি লাভ কৰিব অহা 25 নৱেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে বিধানসভাত তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি দাবী এই দাবীটো তেওঁলোকে উপস্থাপন কৰিব আৰু কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব এইখিনিতে আমাৰ মাজে মাজে প্ৰশ্ন হয় যে ই কেৱল নিৰ্বাচনী ইস্যু হিচাপে থাকিব নে জনজাতিকৰণৰ বিষয়টো প্ৰকৃততে ন্যায্যতা পাব কিন্তু আমি ভাবো যে জনজাতিকৰণৰ বিষয়টো অসম চৰকাৰে যেতিয়া কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব তেতিয়া এই জনজাতিকৰণৰ বিষয়টোৱে নিশ্চিতভাৱে এটা অসমত বসবাস কৰা জনগোষ্ঠীক ন্যায্যতা পাব কিন্তু আপোনালোকে যেটো আশা পালি বহি আছে 25 তাৰিখটো ক'বাত ললিপপ হ'বলৈ গৈ আছে নেকি 25 তাৰিখটো না ইতিমধ্যে বহুবাৰ ললিপপ হৈছে মানুহ আশাবাদী আমিও জনগোষ্ঠীয় সংগঠনবিলাকো আমি নিশ্চিতভাৱে আশাবাদী আমি পোহৰ দেখা পাওঁ আৰু আটাইতকৈ ডাঙৰ কথা যে আমি আশা কাৰ ওপৰত কৰিম আশা নিশ্চিতভাৱে আমি কৰিব লাগিব চৰকাৰৰ ওপৰত আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত আশা কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ ওপৰত আশা কৰিব লাগিব যিহেতু তেওঁলোক শাসনত আছে গতিকে শাসনত থকা মুখ্যমন্ত্ৰীজনে বা বিভিন্ন ৰাজনৈতিক নেতাবিলাকে যেতিয়া আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰে যে অহা ইমান তাৰিখে আমি তোমালোকৰ বিষয়টো নিশ্চিতভাৱে সমাধান কৰিম তেতিয়া সেই দিনটোলৈকে অপেক্ষা কৰাটো বা সেই দিনটোলৈকে আশা কৰাটো আমাৰ কিটা ভুল হ'ব নোৱাৰে বুলি আমি ভাবো যে আমি 25 তাৰিখলৈকে আমি আশা কৰিছো 25 তাৰিখলৈকে আমি একদিন আন্দোলন সাময়িকভাৱে স্থগিত কৰি আমি 25 তাৰিখলৈকে বাদ চাইছো আমি আশা কৰো 25 তাৰিখে 6 জনগোষ্ঠীয় ৰাইজে এটা নিশ্চিতভাৱে সুফল লাভ কৰিব আৰু অসমৰ ভূমিত অনাদি অনন্ত কাললৈকে যে সুৰক্ষিত হৈ থকাৰ এটা সাংবিধানিক স্বীকৃতি তেওঁলোকে লাভ কৰিব কিন্তু কেৱল মাত্ৰ নিৰ্বাচনৰ সময়তে এই প্ৰতিবাদী জোৱাৰটো জনজাতিকৰণক লৈ পেলাই কিহৰ কাৰণে সজুৰ হৈ উঠে না নিৰ্বাচনৰ সময়ত নহয় আচলতে আপুনি যদি লক্ষ্য কৰে মই আজি যোৱা 4 বছৰ ধৰি একেবাৰে কোনো ধৰণৰ গতি নুৰুৱাকৈ আমি আন্দোলন কৰি আছো আমি বিভিন্ন সময়ত অসমৰ উজনি অসমতে হওক বা আমি গুৱাহাটীতো হওক দিছপুৰ ঘেৰাও কাৰ্যসূচী কৰিছো আপুনি বিভিন্ন ঠাইৰ অৱস্থান ধৰ্মঘট কৰিছো জোৰ সমদল কৰিছো আমি আজি 4 বছৰ ধৰি মই যেতিয়াৰ পৰা সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছো তাৰ পিছৰ পৰা পৰ্যায়ক্ৰমে মই সভাপতিৰ দায়িত্ব লৈছো আজি 3-4 মাহ হৈছে আমি কোনো ধৰণৰ অকনো নৰখাকৈ আমি আন্দোলন কাৰ্যসূচী চলাই আছো ই কেৱল নিৰ্বাচনৰ সময়ত কৰিছো বুলি ক'লে এটো ভুল হ'ব কিন্তু এটা কথা আমি ক'ব লাগিব যে এই নিৰ্বাচনৰ আগমুহূৰ্তত কিন্তু আন্দোলনখন এটা গতি পাইছে মানুহবিলাকে ইতিমধ্যে বুজি পাইছে যে বৰ্তমান সময়ত আমি যদি এই সময়তে চৰকাৰখনক হেঁচা মাৰি ধৰা নহয় এই সময়তে যদি আমি চৰকাৰৰ পৰা যদি আমাৰ যি ন্যায্যতা আমি আদায় কৰি নলওঁ তেনেহ'লে নিশ্চিতভাৱে আমি আকৌ বহু দিনলৈ ৰখি যাব লাগিব গতিকে এই সময়খিনিত আজি ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে আৰু আন্দোলনখনে এটা মাত্ৰা লাভ কৰিছে মোৰ প্ৰশ্নটো সেইটোৱে আছিল যে কেৱল নিৰ্বাচনৰ সময়ত এই বিশেষটোৱে এটা বিষয়টো এটা বিশেষ গতি লাভ কৰে কেৱল নিৰ্বাচনৰ সময়তে বিষয়টোৱে স্থান পায় যে বাকি সময়ছোৱাত চৰকাৰখনক কি হেঁচা প্ৰকৰণ কৰিব চৰকাৰখনে বিষয়টোক কিহৰ কাৰণে গুৰুত্ব নিদিয়ে নহয় ইয়াৰ আগতো আন্দোলন হয় বিভিন্ন হেঁচা প্ৰয়োগ কৰা হয় আৰু চৰকাৰে বিভিন্ন সময়ত এই যিবিলাক তেওঁলোকৰ আলোচনাবিলাকত আমাৰ বিভিন্ন ওপৰত ডেট দিয়ে যে অহা ইমান তাৰিখে আপোনালোকৰ প্ৰতিশ্ৰুতিটো পালন কৰা হ'ব অহা আমুক তাৰিখে এই কামটো কৰি দিয়া হ'ব আৰু আমি তেওঁলোকলৈ আশা পালি
আমি চাওঁ যাতে সেই সময়টো তেওঁলোকে কি কৰে কিন্তু শেহতীয়াকৈ দেখা গৈছে যে তেওঁলোকে আমাক প্ৰতিশ্ৰুতিৰ পিছত কেৱল প্ৰতিশ্ৰুতিয়ে প্ৰদান কৰি আছে প্ৰতিশ্ৰুতি কেতিয়াও পালন কৰা তেওঁলোকে বিশেষ প্ৰচেষ্টা হাতত লোৱা নাই গতিকে এইবাৰ ৰাইজে শেষবাৰৰ কাৰণে কঁকালত টঙালি বান্ধিছে আৰু যেতিয়ালৈকে ন্যায্যতা নাপাব তেতিয়ালৈকে ৰাইজ কেতিয়াও শান্ত নহব ৰাইজে প্ৰতিবাদ অব্যাহত ৰাখিব অভিযোগ উত্থাপন হৈছে আলোচনাৰ নামত কেৱল চাহ আৰু মিঠাই পৰ্ব চলে নহয় আলোচনাৰ নামত আপুনি বিষয় এটা যেতিয়া মীমাংসা কৰিব লগা হয় আলোচনা নিশ্চিতভাৱে কৰিবই লাগিব আপুনি আলোচনাৰ মেজলৈ নোযোৱাকৈ এটা বিষয় কেতিয়াও মীমাংসা নহয় আৰু এইটো আজি বহুত দীৰ্ঘদিনীয়া সমস্যা এদিন দুদিনৰ সমস্যা নহয় আজি বহুদিন ধৰি এই বিষয়টো এটা আলোচনা চৰ্চা চলি আছে আৰু শেহতীয়াকৈ এনেকুৱা মানে চিন্তন কৰ্ষণৰ পিছত আজি বিষয়টো এটা সমাধানৰ পথ প্ৰশস্ত হ'ব বুলি আমি আশা কৰিছোঁ 25 তাৰিখে নিশ্চিতভাৱে ইয়াৰ এটা আমি সুফল বা যি ফলে নহওক আমি এটা ফল লাভ কৰিবলৈ গৈ আছোঁ গতিকে মই ভাবোঁ যে আগতে হৈ যোৱা যিবিলাক আলোচনা এই আলোচনাবিলাকৰ ফলশ্ৰুতিতে আজি সংগ্ৰামখনে এই পৰ্যায় লাভ কৰিছে বিগত বহু বছৰত আপোনালোকে অনুৰূপ প্ৰতিবাদ কৰি আহিছে অকল আপোনালোকেই নহয় যিকেইটা জনজাতিয়ে জনগোষ্ঠীৰ দাবী উত্থাপন কৰি আহিছে জনজাতিৰ দাবী উত্থাপন কৰি আহিছে তেওঁলোকে অনুৰূপ ধৰণেৰে আপোনালোকৰ লেখীয়াকৈ প্ৰতিবাদ কৰি আহিছে ভাবেনে যে 26ৰ নিৰ্বাচনৰ আগে আগে আপোনালোকৰ প্ৰতিবাদ এটা সুফল লাভ কৰিব নহয় আমি নিশ্চিতভাৱে আজিও আশাবাদী যে 25 তাৰিখৰ দিনা নিশ্চিতভাৱে আমি সুফল পাম আৰু এতিয়া আমাৰ হাতত বেছি দিন নাই মাত্ৰ মাজত দুটা দিন আছে গতিকে এই দুটা দিনৰ পিছত আমি যিহেতু এটা আশা কৰা ধৰণ আমি ফল পাম নে আমি কেনেধৰণৰ এটা ফল পাম তাৰ এটা স্বতঃস্ফূৰ্ত পৰিষ্কাৰ এটা হৈ পৰিব গতিকে আমি দুদিন অপেক্ষা কৰিম আমি দুদিন ধৈৰ্য ধৰি ইমানে যিহেতু ধৈৰ্য ধৰিলোৱে গতিকে আৰু দুটা দিন ধৈৰ্য কৰি আমাক চৰকাৰখনে কি ধৰণৰে পুনৰ মানে প্ৰতিশ্ৰুতি দিয়ে এনে আমাৰ সমস্যাটো সমাধান কৰে সেইটো আমি চাই লওঁ তাৰপিছত আমি নিশ্চিতভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব কিন্তু ক'ৰবাত যে এনেকুৱা লাগিছে তৃতীয় পক্ষ সময় পৰিছে তৃতীয় পক্ষৰ উচতনিত যে তৃতীয় পক্ষৰ এণ্ট্ৰি যিটো মাৰিছে তৃতীয় পক্ষই প্ৰৱেশ কৰাৰ পাছতে যেন বিষয়টোৱে এক অন্যফালে গতি কৰা পৰিলক্ষিত হৈছে এইটো আমাৰ কথা নহয় জনসাধাৰণৰ কথা নাই আপুনি চাওক যেতিয়া আন্দোলনখনে এটা মানে গতি লাভ কৰে তেতিয়া নিশ্চিতভাৱে এনেকুৱা কিছুমান বাধা আহিবই আপুনি বিভিন্ন ক্ষেত্ৰত দেখিবই যে বাধা আহিবই গতিকে বাধা নেওচি কেনেকৈ আগবাঢ়ি যাব লাগে সেই কথা 6 জনগোষ্ঠীয় ৰাইজে ইতিমধ্যে বুজি পাইছে আৰু যি ধৰণৰ বাধা আহিছে এই বাধাবিলাক আচলতে আমি বাধা বুলি ভবা নাই এইবিলাক আমাৰ মাজত থকা কিছুমান ভুল বুজাবুজি আমি এই ভুল বুজাবুজিখিনি নিশ্চিতভাৱে সমাধান কৰিব লাগিব আজি আমি বহিৰাগত বণিক গোষ্ঠীৰ পৰা বহিৰাগত যিবিলাক প্ৰব্ৰজনকাৰী আছে সি দেশীয়ে হওক বা বিদেশীয়ে হওক সেই মানুহবিলাকৰ পৰিত্ৰাণ পাবৰ কাৰণে আজি 6 জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰিছে আজি 6 জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰিছে নিজৰ ভূমি অধিকাৰ পাবৰ কাৰণে নিজৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হৈ থাকিবৰ কাৰণে গতিকে আমাৰ যুদ্ধ হ'ব লাগিব সেইসকলৰ বিপক্ষে যিসকলে আমাৰ ভূমিত আহি আমাৰ স্বাভিমানত আঘাত কানিছে যিসকলে আমাৰ অধিকাৰত আঘাত আনিছে যিসকলে আমাৰ সাংস্কৃতিক অধিকাৰত আঘাত আনিছে গতিকে আমাৰ যুদ্ধ হ'ব লাগিব সেইসকলৰ বিপক্ষে কিন্তু যদিহে তৃতীয় পক্ষই আমাৰ ভাইৰ মাজত যদি সংঘাত সৃষ্টি কৰিবলৈ বিচাৰে তেনেহ'লে ই কেতিয়াও গ্ৰহণ কৰিব পৰা নহ'ব মই আপোনাক এটা সৰু উদাহৰণ দিওঁ আজি দুদিনৰ আগতে মই এটা টিভি শ্ব'টো এই কথাটো কৈছোঁ মই এই কথাটো কৈ নিজকে ভালো লাগিছে যে আমাৰ কাষতে থকা এখন ৰাজ্য আছে অৰুণাচলত আপুনি চাব প্ৰায় 26টা ডাঙৰ জনগোষ্ঠী আছে আৰু প্ৰায় 100টা সৰু সৰু জনগোষ্ঠী আছে এই 126টা জনগোষ্ঠীয়ে তেওঁলোকে অৰুণাচলত শান্তি সম্প্ৰীতি আজি শতিকা ধৰি তাতে বসবাস কৰি আছে আজি অসমত 14টা জনগোষ্ঠী জনজাতি তালিকাভুক্ত হৈ আছে আৰু 6টা জনগোষ্ঠীয়ে জনজাতি তালিকাভুক্ত হ'বলৈ বিচাৰিছে গতিকে অৰুণাচল প্ৰদেশত যদি 126টা জনগোষ্ঠীয়ে একেলগে নিজৰ ঐক্যমতত উপনীত হৈ সুন্দৰভাৱে যদি বসবাস কৰি থাকিব পাৰে তেনেহ'লে আমি অসমত 14+6 20টা জনগোষ্ঠী আমি শান্তি সম্প্ৰীতি কিয় বসবাস কৰিব নোৱাৰিম বসবাস কৰিব নোৱাৰা কোনো ধৰণৰ আমি কাৰণ দেখাই পোৱা নাই আৰু এই যিটো আপুনি ঐক্য শান্তি সম্প্ৰীতি বিঘ্নিত হোৱা ধৰণৰ যিটো কথা আপুনি ক'ব খুজিছে যে তৃতীয় পক্ষইটো কৰিছে আচলতে এই সূত্ৰটো কাৰ মাথাত খেলাইছে যে আমাৰ মাজতে শান্তি সম্প্ৰীতি বিঘ্নিত কৰিবৰ কাৰণে আমাৰ মাজত সম্পৰ্কৰ অৱনতি ঘটাবৰ কাৰণে এই সূত্ৰটো কাৰ মগজত আচলতে খেলাইছে আৰু কোনে এই ৰাজনৈতিক চক্ৰান্ত কৰিছে সেই বিসকল ব্যক্তিক আমি চিনাক্ত কৰিব লাগিব আৰু তেওঁলোকক আমি তাৰ উচিত প্ৰত্যুত্তৰ দিব লাগিব ক'ৰবাত কেনেবাকৈ চৰকাৰী পৃষ্ঠপোষকতাত সেইসকল ব্যক্তি মাত মাতি আহিছে নেকি আপোনালোকৰ বিৰুদ্ধে এই বিষয়ে মই আজি নকওঁ যে নিশ্চিতভাৱে অসমৰ ৰাইজে চিনি পাব কোনে এই কামবিলাক কৰিছে সময়ে সকলোকে এদিন নিশ্চিতভাৱে ইয়াৰ উচিত প্ৰত্যুত্তৰ প্ৰদান কৰিব আমি সময়লৈ অপেক্ষা কৰিব লাগিব আমাৰ এটা অপেক্ষা 25 নৱেম্বৰ কিন্তু সময়টো যদি দেৰি হৈ গৈ থাকে
না সময় দেৰি হোৱা কথা নাই আপুনি যদি চাই যে অতীতৰ পৰা আপুনি বিভিন্ন বুৰঞ্জীবিলাক যদি চাই বিভিন্ন আপুনি সময়বিলাক যদি লক্ষ্য কৰে সময়ে কাকো কেতিয়াও ক্ষমা কৰা নাই সময়ত নিশ্চিতভাৱে সকলো কথা স্বতঃস্ফূৰ্তভাৱে ওলাই পৰে আৰু বৰ্তমান সময়ত আমাৰ মাজত যদি 6 জনগোষ্ঠী আৰু এই 14 জনগোষ্ঠীৰ মাজত যদি কোনোবাই সংঘাত সংঘৰ্ষ সৃষ্টি কৰি ৰাজনৈতিক যি দেউনা এই দেউনা পাৰ হ'ম বুলি যদি পৰিকল্পনা কৰিছে তেনেহ'লে নিশ্চিতভাৱে ভুল হ'ব আমাৰ মাজত বহু হাজাৰ যুগৰে পৰা আমি একেলগে শান্তি সম্প্ৰীতিৰে বসবাস কৰি আহিছোঁ যিকোনো ৰাজনৈতিক পৃষ্ঠপোষকতাই বা ৰাজনৈতিক চক্ৰান্তই আমাৰ এই ভাই ভনীসকলৰ মাজৰ ঐক্য শান্তি সম্প্ৰীতি কেতিয়াও বিঘ্নিত কৰিব নোৱাৰে আমি অসমৰ ভূমিত আজি বহু যুগৰ পৰা আছো আৰু বহু যুগলৈকে আমি স্বাভিমানে জীয়াই থকাৰ আমি অংগীকাৰবদ্ধ কৰিছো আটাছুৱে আজি পুনৰ আন্দোলনৰ ঘোষণা কৰিছে সংবাদমেল যোগে যদি জনজাতিকৰণৰ প্ৰক্ৰিয়া সঠিক দিশত আগনাবাঢ়ে 25 তাৰিখৰ পাছত তেওঁলোকে তীব্ৰ জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে এই তেওঁলোকৰ যিটো আন্দোলন সেই আন্দোলনত চুতীয়া জাতিটোৱে চুতীয়া জনগোষ্ঠীৰ লোকসকলে কিদৰে বা চুতীয়া জনগোষ্ঠীৰ যিটো সংগঠন আছে সেই সংগঠনকেইটা কেনেদৰে সহযোগিতা আগবঢ়াব নহয় কেৱল জনজাতিকৰণ বিষয়টোক লৈ তেওঁলোকে কৈছে যে যদিহে তেওঁলোকক 25 তাৰিখে নকৰে তেনেহ'লে তেওঁলোকে জংগী আন্দোলন ঘোষণা কৰিব আৰু এই বিষয়টো লৈ চুতীয়া জনগোষ্ঠীৰ ৰাইজো সচেতন হৈ আছে যে 25 তাৰিখলৈকে খাব ৰাইজে বাট চাই আছে 25 তাৰিখে যদি এটা সুদুত্তৰ নাপায় 25 তাৰিখে যদি চৰকাৰে দিয়া ধৰণে যদি ন্যায্যতা লাভ নকৰে তেনেহ'লে নিশ্চিতভাৱে চুতীয়াকে প্ৰমুখ্য কৰি এই জনগোষ্ঠীৰ ৰাইজ ৰাজপথলৈ ওলাই আহিব আৰু অসম উত্তাল হ'ব অসমত জংগী আন্দোলন গঢ়ি তোলা হ'ব আৰু চৰকাৰে তাৰ উচিত প্ৰত্যুত্তৰ নিশ্চিতভাৱে লাভ কৰিব আপুনি ভাবেনে যে চুতীয়া জনগোষ্ঠীক যদি জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে তেতিয়াহ'লে আগন্তুক যে নিৰ্বাচন আহি আছে বিধানসভা নিৰ্বাচন সেই নিৰ্বাচনত চৰকাৰক হল ঠেকত পেলাবলৈ তেওঁলোক সক্ষম হ'ব নিশ্চিতভাৱে হ'ব অসমৰ উজনি অসমৰ প্ৰায় 20টা সমষ্টিত চুতীয়াসকলে নিৰ্ণায়কৰ ভূমিকা পালন কৰে প্ৰায় 20টা 30,000 40,000 15,000 20,000 ভোট চুতীয়া জনগোষ্ঠীৰ আছে আৰু বৰ্তমান সময়ত অসমত বসবাস কৰা মই কেৱল চুতীয়া বুলিয়ে কোৱা নাই প্ৰত্যেকজন খিলঞ্জীয়া ৰাইজ আজি অস্তিত্বৰ সংকটত ভুগি আছে আজি শেহতীয়াকৈ যিটো পৰিভ্ৰমী ভোটাৰৰ কথা যিটো আহিছে এই পৰিভ্ৰমী ভোটাৰলৈ ৰাইজ আৰু শংকিত হৈছে যে আমাৰ ৰাজনৈতিক অধিকাৰ আমাৰ হাতৰ পৰা হেৰাই যাব নেকি আমাৰ ভূমিৰ অধিকাৰ আমাৰ হাতৰ পৰা হেৰাই যাব নেকি আজিও স্বাধীনতাৰ পিছতে এনেকুৱা বহু মানুহ আছে যি মানুহৰ আজিও ভূমি পট্টা নাই আজিও ভূমিহীন হৈ তেওঁলোক বসবাস কৰিব লগা হৈছে নিজৰ ভূমিত যি ভূমিত এসময়ত তেওঁলোকে প্ৰবল পৰাক্ৰমেৰে ৰাজ শাসন কৰিছিল গতিকে এই সময়ত চুতীয়াসকল ৰাজপথলৈ ওলাই অহাটো অত্যন্ত পৰিতাপৰ কথা গতিকে ৰাইজে এই সময়ত বুজি পাইছে যে আমাক আমাৰ স্বভূমিত স্বাভিমানেৰে সৈতে জীয়াই থাকিবলৈ হ'লে আমাক আমাৰ অধিকাৰ লাগিব আমাক ভূমিৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ আমাৰ হাতত থাকিব লাগিব গতিকে যি ধৰণৰ অনুদানী প্ৰদান কৰা নহওক যি ধৰণৰ আঁচনিৰে তেওঁলোকে সামৰি লোৱা নহওক যেতিয়ালৈকে ভৱিষ্যত সুৰক্ষিত নহ'ব তেতিয়ালৈকে যে তেওঁলোক ইয়াত জীয়াই থাকিব নোৱাৰিব এই কথাটো ৰাইজে ইতিমধ্যে বুজি পাইছে গতিকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো যদি সঁচাকৈ আপুনি কোৱাৰ দৰে যদি বুমেৰাং হয় তেনেহ'লে 26ত ই ব্যাপক প্ৰভাৱ পেলাব আৰু চৰকাৰ ভঙা পতাত ই এক মুখ্য ভূমিকা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে কৈছে 6 জনগোষ্ঠীৰ বা 6 জনগোষ্ঠীয়ে নহয় আটাইকেইটা জনগোষ্ঠীৰ লগতে চৰকাৰ এখনৰ এটা বিশেষ সম্পৰ্ক আছে আৰু প্ৰতিটো জনগোষ্ঠীৰ লোকসকলে চৰকাৰৰ লগত জড়িত হৈ আছে তেওঁলোকৰ চৰকাৰৰ প্ৰতিনিধিসকল জনগোষ্ঠীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে কথাটো কিমান দূৰ হয় চৰকাৰৰ লগত জনগোষ্ঠীয় সংগঠনৰ সম্পৰ্ক থাকিবই সেইটো আপুনি নুই কৰিব নোৱাৰে কাৰণ বিভিন্ন সময়ত আলোচনা বিলোচনা বা বিভিন্ন অভাৱ অভিযোগবিলাক চৰকাৰৰ লগত কেৱল জনগোষ্ঠীয় সংগঠনেই নহয় প্ৰত্যেকজন মানুহৰ লগতে চৰকাৰৰ সম্বন্ধ থাকিব কাৰণ তেওঁলোক জনগোষ্ঠীৰ প্ৰতিনিধিসকলে চৰকাৰৰ অংশীদাৰী হৈ আছে চৰকাৰী অংশীদাৰ জনগোষ্ঠীয় প্ৰতিনিধি হৈ থকাটো প্ৰশ্ন নাই খালি আপুনি কথাটো চাগে এইটো ক'ব খুজিছে যে মুখ্যমন্ত্ৰীয়ে কৈছে যে আন্দোলনবিলাকত শাসক পক্ষৰ সদস্যসকলে অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে তেনেকুৱা মোৰ কথাটো হ'ল জনগোষ্ঠীয় লোকৰ পৰা আহি চৰকাৰৰ অংশীদাৰী হৈ আপোনালোকৰ লোকসকল আছে কিন্তু চুতীয়া জনগোষ্ঠী হওক বা বিভিন্ন জনগোষ্ঠীৰ লোকসকল আছে কিন্তু মোৰ প্ৰসংগটো হ'ল সেই লোকসকলে আপোনালোকৰ যিটো দীৰ্ঘদিনীয়া দাবী সেই দাবীসমূহ তেওঁলোকৰ মজিয়াত কিমান সজোৰে উত্থাপন কৰিছে চৰকাৰৰ প্ৰতিনিধি আছে কিন্তু আমি এটা কথা দেখিবলৈ পাইছো যে এই বিষয়টো সজোৰে কেৱল চুতীয়া জনগোষ্ঠী বুলিয়ে নহয় বাকী জনগোষ্ঠীবিলাককো আমি দেখা নাই যে তেওঁলোকে সজোৰে বিধানসভাৰ মজিয়াতে হওক ৰাজ্যসভাৰ মজিয়াতে হওক বা লোকসভাৰ মজিয়াতে হওক তেওঁলোকে উপস্থাপন কৰা আমি দেখিবলৈ পোৱা নাই বিশেষকৈ শাসক পক্ষৰ গতিকে আমি তেওঁলোকক এটা কথা আহ্বান জনাম যে তেখেতে যিহেতু তেওঁলোক খিলঞ্জীয়া হয় তেখেতলোকে নিজৰ এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছে গতিকে এই 6 জনগোষ্ঠীৰ
জনজাতিকৰণৰ বিষয়টো তেওঁলোকে সজোৰে উপস্থাপন কৰিব লাগে আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈ আছে যে প্ৰত্যেকটো আন্দোলনত বিজেপি সদস্যসকলে অংশগ্ৰহণ কৰিছে মই এই কথাটো মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা ক'ব খোজো যে যদি শাসক পক্ষৰ সদস্যসকলে আহি আন্দোলনত সহযোগ কৰিছে আৰু আন্দোলনত আহি যদি তেওঁলোকে নো এছটি নো ৰেষ্ট ধ্বনি দি যদি বিজেপি গো বেক বুলি যদি কৈছে তেনেহ'লে সেয়া কিন্তু সঁচাকৈ দুৰ্ভাগ্যজনক আৰু 6 জনগোষ্ঠীৰ ৰাইজৰ কাৰণে আমাৰ কাৰণে তাতকৈ সফলতাৰ বেলেগ কিবা আছে বুলি আপোনালোকৰ জনগোষ্ঠীৰে এজন সদস্য কেবিনেট মৰ্যাদাৰ এগৰাকী মন্ত্ৰী দীৰ্ঘদিন ধৰি যে মন্ত্ৰীত্বৰ সোৱাদ লাভ কৰি আহিছে কিন্তু দুৰ্ভাগ্যজনক কথা যে তেওঁৰ মুখত আজিলৈকে জনজাতিকৰণৰ যে প্ৰক্ৰিয়া যিমান সহজে উত্থাপন হ'ব লাগিছিল সেই বলিষ্ঠ কণ্ঠটো কিন্তু সদনত শুনা নগ'ল আপুনি নামটো স্পষ্ট কৰি দিলে কথা ক'বলৈ সুবিধা মই অতুল বৰাৰ কথাই কৈছোঁ তেওঁ চুতীয়া জনগোষ্ঠীৰ তেখেতে অসম চুক্তি ৰূপায়ণৰ গতিকে তেখেতক আমি আশা কৰিছিলোঁ যে তেখেতে নিশ্চিতভাৱে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত এটা গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰিব শেহতীয়াকৈ অসম গণ পৰিষদে বিভিন্ন স্থানত গৈ জনজাতিকৰণৰ বিষয়টো ৰাজ্যসভা আৰু লোকসভাত উপস্থাপন কৰিবৰ কাৰণে তেওঁলোকে এটা পদক্ষেপ লৈছে আমি তেখেতক সেইকাৰণে ধন্যবাদো দিছোঁ কিন্তু সমান্তৰালভাৱে এই কথাটো আমাৰ তেওঁৰ ওচৰত এটা দাবীও থাকিব যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ কাৰণে তেওঁ সিংহৰ দৰে যাতে বিধানসভাত গৰজে আৰু এই বিষয়টো যাতে এটা নিশ্চিত সমাধানৰ পথলৈ তেওঁ যাতে লৈ যায় তাৰ কাৰণে আমি আপোনাৰ মাধ্যমৰ জৰিয়তে তেখেতক এটা আহ্বান জনাইছোঁ মোৰ যদি ভুল নহয় মন্ত্ৰী বিমল বৰাও চুতীয়া জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰে তেওঁ চুতীয়া জনগোষ্ঠীৰ আৰু আগন্তুক সময়ছোৱাত তেখেতে জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা সমাধানৰ কাৰণে বিভিন্ন সময়ত পদক্ষেপ লৈছে কিন্তু তেখেতৰ প্ৰতিও আমি এটা আহ্বান জনাম যে 25 তাৰিখে যিটো মানে আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কখন যিহেতু উঠিব গতিকে এই বিধেয়কখনক যাতে এটা সফল ৰূপ পায় তাৰ কাৰণে তেখেতকো আমি সহযোগ কৰিবৰ কাৰণে কিন্তু মোৰ প্ৰসংগটো হ'ল এই দুইজন যি নেতা মই বেলেগসকলৰ কথা বাদ দিলোঁ এই দুইজন নেতাক যথেষ্ট আশাৰে জনগোষ্ঠীৰ লোকসকলে তেওঁলোকক প্ৰক্ষেপ কৰি পঠাইছে প্ৰাৰ্থী হিচাপে প্ৰতিনিধিত্ব কৰি জনপ্ৰতিনিধি হিচাপে নিৰ্বাচন কৰি পঠিয়াইছে কিন্তু তাৰ পাছতো তেওঁলোকে জনগোষ্ঠীটোৰ হৈ ক'ৰবাত কিবা কৰণীয় থাকি গৈছে নেকি নহয় আমি আচলতে যেতিয়া এজন ব্যক্তি যেতিয়া এজন মানে ভাল আসন এখনত থাকে যেতিয়া মন্ত্ৰীত্বৰ দৰে এটা পদত থাকে তেতিয়া নিশ্চিতভাৱে জনগোষ্ঠীয় ৰাইজ বা অসমৰ বিভিন্ন ৰাইজে তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ আশা বা আস্থা ভৰসা তেওঁৰ ওপৰত কৰে আৰু ঠিক তেনেদৰে 6 জনগোষ্ঠীয় ৰাইজেও ভাবি আছে বা আমি চুতীয়া জনগোষ্ঠীয় ৰাইজেও ভাবি আছোঁ যিহেতু তেওঁলোকে চুতীয়া জনগোষ্ঠীৰ সন্তান তেওঁলোকে বিধানসভাত যাতে আমাৰ ন্যায্যতা প্ৰদানৰ কাৰণে তেওঁলোকে যাতে সিংহৰ দৰে গৰজি উঠে আৰু ইতিমধ্যে জনগোষ্ঠীটোৰ বিভিন্ন কাৰণত বিভিন্ন বিষয়বিলাকত এই মন্ত্ৰী দুজনে একেবাৰে মাত নাই মতা বুলি ক'লে মোৰ ভুল হয় যে বিমল বৰা ডাঙৰীয়া হওক অতুল বৰা ডাঙৰীয়া হওক তেওঁলোকে কিছু পৰিমাণে মাতিছে আমাৰ এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে লৈ গৈছে আৰু শেহতীয়াকে মোৰ প্ৰসংগটো হ'ল কিন্তু বিধানসভাত বৰ্তমান যিখন মানে হ'বলৈ গৈ আছে তাত এই বিষয়টোক এটা ন্যায্যতা পাবৰ কাৰণে তেওঁলোকে যদিও বিধানসভাত এতিয়ালৈকে মতা নাই কিন্তু হ'লেও কিন্তু তেওঁলোকৰ নেতৃত্বতে বিশেষকৈ বিমল বৰা অতুল বৰাৰ নেতৃত্বত বিষয়টো এটা সমাধানৰ পথলৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনাৰ মাজেৰে কেনেকৈ সমস্যাটো সমাধান কৰিব পাৰি এই ক্ষেত্ৰত কিন্তু তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে নিশ্চিতভাৱে মোৰ প্ৰসংগটো হ'ল যিমান ধৰণে জাতিটোৱে তেওঁলোকক আশা প্ৰকাশ কৰিছিল যিমানখিনি আস্থা তেওঁলোকৰ ওপৰত ৰাখিছিল যিমানখিনি চুতীয়া ছাত্ৰ সন্থাই হওক চুতীয়া যুৱ সন্মিলনেই হওক বা চুতীয়া জাতিটোৰ যিকেইটা সংগঠন আছে যিমান দৰে মই কেৱল চুতীয়া বুলি এইকাৰণে কৈছোঁ যে আপুনি চুতীয়া জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি আমাৰ তালৈ আহিছে বেলেগ জনগোষ্ঠীৰ সংগঠনৰ নেতা আমাৰ মাজত নাই আজি সেইকাৰণে পাৰ্টিকুলাৰ চুতীয়া জনগোষ্ঠীৰ কথা মই উল্লেখ কৰি আছোঁ যে এই জাতিটোৰ বাকী যিকেইটা সংগঠন আছে তেওঁলোকে ৰাজপথত যিদৰে উত্তাল প্ৰতিবাদ কৰি আহিছে জাতিটোক লৈ পেলাই সমান্তৰালভাৱে যদি তেওঁলোকে চৰকাৰখনৰ ভিতৰত থাকি মাতিলেহেঁতেন বিষয়টোৱে অন্য ধৰণে গতি কৰিলেহেঁতেন এই বিষয়টো তেওঁলোকৰ কাৰণে কি পিছ পৰি আছে এই বিষয়টো তেওঁলোকৰ আভ্যন্তৰীণ কথাখিনি আমি নাজানো কিন্তু বিমল বৰা ডাঙৰীয়া অতুল বৰা ডাঙৰীয়াই এই বিষয়টো মীমাংসা কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ লগত কেইবাবাৰো আলোচনাৰ বিলোচনাৰ মাজেৰে কেনেকৈ সমাধান কৰিব পাৰি এই প্ৰক্ৰিয়াটো কিন্তু তেখেতলোক দুজনে আগবঢ়াই লৈ যোৱা আমি দেখিছোঁ বা আমাক তাৰ লগত সহযোগো কৰাইছে গতিকে আমি শেহতীয়াকৈ 25 তাৰিখৰ দিনটোৰ কাৰণে তেওঁলোক দুয়োজনকে আমি এটা আহ্বান জনাম যাতে 25 তাৰিখৰ দিনটোত চুতীয়া জনগোষ্ঠীৰ ন্যায্যতা পোৱাত তেওঁলোকে নেতৃত্ব গ্ৰহণ কৰিব লাগে আৰু মুখ্য কথাটো হ'ল যে আমি জনজাতিকৰণ পাবৰ কাৰণে যিকেইটা প্ৰক্ৰিয়া লাগে ভাৰতীয় সংবিধানে জনজাতি পাবৰ কাৰণে জনগোষ্ঠীবিলাকক যিকেইটা দিছে এই প্ৰক্ৰিয়াকেইটা প্ৰায়কেইটা প্ৰক্ৰিয়া ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈছে আপুনি যদি চাই যে আমি জনজাতি পাবৰ কাৰণে প্ৰথম এটা প্ৰাৰম্ভিক প্ৰক্ৰিয়া থাকে প্ৰাৰম্ভিক প্ৰক্ৰিয়াত হৈছে চৰকাৰখনে ৰাজ্য চৰকাৰে এটা প্ৰস্তাৱ লয় আৰু এই প্ৰস্তাৱটো কেন্দ্ৰীয় চৰকাৰলৈ জনজাতি পৰিক্ৰমা মন্ত্ৰী বা সামাজিক যিটো মানে সমাজ কল্যাণ বিভাগ তেওঁলোকে প্ৰেৰণ কৰে তাৰ
পিছত তেওঁলোকে তথ্য সংগ্ৰহ কৰে তথ্য সংগ্ৰহ কৰাৰ পিছত ৰাজ্য চৰকাৰৰ অনুমোদন লয় ৰাজ্য চৰকাৰৰ অনুমোদন লোৱাৰ পিছত তেওঁলোকে মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছলৈ ফাইলটো তেওঁলোকে পঠাই দিয়ে প্ৰেৰণ কৰাৰ পিছত তেওঁলোকে এটা চেণ্ট্ৰেল এক্সামিন কৰে চেণ্ট্ৰেল এক্সামিন কৰাৰ পিছত ধৰক নেশ্যনেল কমিশ্যন অফ শিডিউল ট্ৰাইব তেওঁলোকে NOC RGI দিয়ে তাৰপিছত আপোনাৰ কেবিনেট অনুমোদন হয় অনুমোদন হোৱাৰ পিছত সংবিধানত তেওঁলোকে যিটো সংবিধানৰ ধাৰা 342 অনুসৰি চৰকাৰে কনষ্টিটিউচন সংশোধনৰ কাৰণে আৰু তাৰপিছত জনগোষ্ঠীটো জনজাতীয় মৰ্যাদা প্ৰদান কৰা হয় আৰু এতিয়া 6 জনগোষ্ঠী জনজাতিকৰণৰ এই গোটেই যিখিনি প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়াৰ ভিতৰত এই যিটো এক্সামিন প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো হৈছে আটাইতকৈ কঠিন আৰু যিটো প্ৰক্ৰিয়াত 6 জনগোষ্ঠী ইতিমধ্যে আগবাঢ়ি আছে যিহেতু RGI আৰু নেশ্যনেল কমিশ্যন অফ শিডিউল ট্ৰাইব এই গোটেইকেইটা জনগোষ্ঠীৰ জনজাতি পাব পৰা সম্পূৰ্ণ অৰ্হতা আছে বুলি 2018 চনতে আমাক NOC দিছে কেৱল এতিয়া অসম চৰকাৰে প্ৰতিবেদনখনত তেওঁলোকে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিলে লোকসভাত এই বিষয়টো উপস্থাপন কৰি আমাক জনজাতীয় মৰ্যাদা প্ৰদান গতিকে আমি সম্পূৰ্ণৰূপে আশাবাদী যে অসম চৰকাৰে এই বিষয়টো এটা সদুত্তৰ প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব 6 জনগোষ্ঠীৰ সপক্ষে প্ৰেৰণ কৰিব আৰু 6 জনগোষ্ঠীয়ে নিশ্চিতভাৱে ন্যায্যতা লাভ কৰিব আৰু 25 তাৰিখে যেটো আপোনালোকে দাবী উত্থাপন কৰিছে যে 25 তাৰিখে প্ৰতিবেদন দাখিল কৰিব 25 আৰু আগন্তুক যি নিৰ্বাচন হ'ব বিধান এছেম্বলি সেশন আৰম্ভ হ'ব এই সেশনত আপোনালোকৰ প্ৰতিনিধিসকল উপস্থিত থাকিব নে নাই বিধানসভাৰ ভিতৰতো উপস্থিত থাকিব বাহিৰতো উপস্থিত থাকিব আৰু 25 তাৰিখৰ দিনা নিশ্চিতভাৱে আমি পাছবেলালৈ গম পাম যে চৰকাৰখনে আচলতে খিলঞ্জীয়াৰ পক্ষত আছে নে বহিৰাগত বণিক গোষ্ঠীৰ পক্ষত আছে আৰু সেই দিনাখনে নিশ্চিতভাৱে চৰকাৰখনে যি জাতি মাটি ভেটিৰ কথা কৈ থাকে জাতি মেটি ভটিৰ কথা শ্লোগানতে সীমাবদ্ধ থাকিব নে প্ৰকৃততে তেওঁলোকে সঁচাকৈ জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আছে এই কথাবিলাকো সেইদিনাখন স্পষ্ট হ'ব গতিকে আমি 25 তাৰিখলৈ অপেক্ষা কৰিছোঁ 25 তাৰিখে চৰকাৰখনে নিশ্চিতভাৱে তেওঁলোকে যে খিলঞ্জীয়াৰ পক্ষত আছে এই কথাটো প্ৰতিপন্ন কৰিব আমি আজি সম্পূৰ্ণৰূপে আশাবাদী আমি বহুদিন আজি ৰাজপথৰ আন্দোলন কৰিছোঁ চৰকাৰখনক বহুত ধৰণে গালি গালাজ কৰিছোঁ চৰকাৰখনক বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰিছোঁ ভাবুকি প্ৰদান কৰিছোঁ আজি কিন্তু আমি কোনো ধৰণৰ তেওঁলোকৰ প্ৰতি হেঁচা বা ভাবুকি নাই আমাৰ যি স্পষ্ট বাৰ্তা যে 25 তাৰিখে জাতি মাটি ভেটিৰ শ্লোগান দিয়া চৰকাৰখনে নিশ্চিতভাৱে তেওঁলোকে যি জাতি মাটি ভেটিৰ শ্লোগান দিছে তাক কাৰ্যকৰী কৰিব আৰু 6 জনগোষ্ঠীক জনজাতীয় মৰ্যাদা প্ৰদান কৰি ন্যায্যতা প্ৰদান কৰিব আৰু যদি নকৰে নিশ্চিতভাৱে তাৰ পিছত ৰাজপথলৈ ৰাইজ স্বতঃস্ফূৰ্ত হ'ব আৰু আপুনি প্ৰথম কথা চাওক আজি চুতীয়াসকল বহু অৱহেলিত আৰু চুতীয়াসকলৰ আপুনি কেইটামান বস্তু যদি চাই আজি অৰুণাচল প্ৰদেশত ভীষ্মক নগৰ বুলি ঠাই আছে ভীষ্মক নগৰত আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়া ভাৰতৰ চৰকাৰৰ এটা সংস্থা তেওঁলোকে তাতে এখন সাইনবোৰ্ড লগাই দিছে এখন ফলক লগাইছে আৰু ফলকখনত স্পষ্টভাৱে লিখা আছে যে চুতীয়াসকল প্ৰাচীন জনজাতি তেওঁলোকে তাতে স্পষ্টভাৱে চুতীয়াসকল যে জনজাতি হয় এই কথাটো স্পষ্টভাৱে তাত লিখা আছে আৰু ইয়াৰ পিছতো আপুনি যদি চাই যে 1852 চনৰ পৰা 1961 চনলৈকে ভাৰতীয় লোকপিয়ল যিসকল লোকপিয়ল হৈছে এই লোকপিয়ল বিলাকত কিন্তু চুতীয়াবিলাকক ST বুলি উল্লেখ কৰা আছে টাইপছ বুলি তাত সম্পূৰ্ণভাৱে লিখা আছে আৰু ডিষ্ট্ৰিক্ট যিবিলাক গেজেট এই গেজেট বিলাকো চুতীয়াসকল ST বুলি উল্লেখ আছে টাইপছ বুলি তাত সম্পূৰ্ণভাৱে উল্লেখ আছে আৰু ইয়াৰ উপৰিও আমি হৈছো বড়োমূলীয় যিমানবিলাক জনগোষ্ঠী আছে এই জনগোষ্ঠীবিলাক সকলোৱে ভাৰতীয় সংবিধানে জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰি দিছে কেৱল চুতীয়াসকলে আজি স্বাধীনতাৰ পিছৰ পৰা এই স্বীকৃতিৰ পৰা সাংবিধানিক স্বীকৃতিৰ পৰা বঞ্চিত হৈ আছে আৰু অৰ্থনৈতিক যিবিলাক আমি চাওঁ যে আজি চুতীয়াসকলে বহু ধৰণৰ অৰ্থনৈতিক অৱহেলিত হৈ আছে তেওঁলোক অত্যন্ত পাছপৰা হৈ আছে আজিও চুতীয়াসকলক বিভিন্ন স্থানত তেওঁলোকক নিজ অস্পৃশ্য জ্ঞান কৰা হয় মই এটা কথা আপোনাৰ চেনেলৰ সন্মুখত স্পষ্টভাৱে ক'ব খুজিছোঁ যে মাজুলীত এখন গাঁও আছে গাঁওখনৰ নাম লাহলীয়া এই গাঁওখনত আজি অলপ দিনৰ আগত এখন বিয়াত আমাৰ চুতীয়া জনগোষ্ঠীয় ৰাইজে তাতে খাদ্য বিতৰণ কৰাৰ কাৰণে সেই গাঁৱৰ ৰাইজে খাদ্য গ্ৰহণ কৰা নাই বৰ্তমান সময়তো চুতীয়াসকলক তেনেদৰে অস্পৃশ্য জ্ঞান কৰা হৈছে আজিও সেই নামঘৰত যদি আমাৰ চুতীয়া জনগোষ্ঠীয় ৰাইজে যদি পানী দিয়ে চাহ দিয়ে বা তামোল দিয়ে তেতিয়াও কিন্তু তাত থকা আন উচ্চ বৰ্ণৰ মানুহবিলাকে সেইবিলাক গ্ৰহণ নকৰে গতিকে এনে অস্পৃশ্য এটা জনগোষ্ঠীক আজি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হোৱা নাই আৰু সংখ্যাগতভাৱে চাবলৈ গ'লে আমি অত্যন্ত অলপহে মানুহ আছো চুতীয়া জনগোষ্ঠীৰ মানুহ বহুত বেছি মানুহো কিন্তু নাই গতিকে আমি সাংবিধানিকভাৱে যিকেইটা ক্ৰাইটেৰিয়া
বৰ্তমান জনগোষ্ঠীবিলাকক জনজাতি পাবৰ কাৰণে আছে এই আটাইকেইটা ক্ৰাইটেৰিয়া আমাৰ ফুলফিল হৈ আছে আমি গোটেইকেইটা ক্ৰাইটেৰিয়া আমাৰ মাজত বৈশিষ্ট্য আছে আৰু সমান্তৰালভাৱে অৰ্থনৈতিকভাৱে অত্যন্ত পাছ পৰা সমাজত আজিও অস্পৃশ্য হিচাপে চুতীয়া জনগোষ্ঠীৰ ৰাইজক গ্ৰহণ কৰা হৈছে গতিকে চৰকাৰখনে এই জনগোষ্ঠীটোক আগবঢ়াই নিবৰ কাৰণে শৈক্ষিকভাৱে আগবঢ়াই নিবৰ কাৰণে আজিও এই জনগোষ্ঠীৰ এজন IAS নাই এজন ভাল অফিচাৰ নাই আপুনি অৰ্থনৈতিকভাৱে অত্যন্ত পাছ পৰা আজিলৈকে ৰাজনৈতিকভাৱে এজন ৰাজ্যসভাৰ সাংসদ হ'ব পৰা নাই এজন লোকসভাৰ সাংসদ নাই বহু বছৰৰ পৰা শাসন কৰা এই জনগোষ্ঠীটোৰ আজিলৈকে এজন মুখ্যমন্ত্ৰী হ'ব পৰা নাই গতিকে এই জনগোষ্ঠীটোক খুব সোনকালে চৰকাৰে ST মৰ্যাদা প্ৰদান কৰিব লাগে সাংবিধানিক স্বীকৃতি প্ৰদান কৰিব লাগে আৰু জনগোষ্ঠীটোৱে যাতে এই ভূমিত সম অধিকাৰ সম মৰ্যাদাৰে যাতে জীয়াই থাকিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই আপোনাৰ মাধ্যমৰ জৰিয়তে আজি আহ্বান জনাইছোঁ আপোনালোকে যিদৰে 25 তাৰিখলৈ বাট চাই আছে ঠিক সমান্তৰালভাৱে জনজাতীয় মৰ্যাদা যিসকলে ভোগ কৰি আছে লাভ কৰি আছে জনজাতীয় মৰ্যাদা লাভ কৰি থকা সকলো কিন্তু 25 তাৰিখলৈ বাট চাই আছে আপোনালোকে যিদৰে ভাবিছে 25 তাৰিখে যদি আমাৰ প্ৰতিবাদৰ যদি মান্যতা প্ৰদান নকৰে প্ৰতিবাদী কাৰ্যসূচী জংগী হ'ব তেওঁলোকেও বাট চাই আছে যে যদি চুতীয়া সকলৰ লগতে আন 5টা জনগোষ্ঠীক জনজাতীয় মৰ্যাদা দিয়ে তেওঁলোকৰ লাঘৱ মৰ্যাদা লাঘৱ হ'ব বুলি তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব দুয়ো পক্ষৰ যেতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হ'ব কৰবাত বিষয়টো অলপ আনফালে গতি কৰা কোনো প্ৰশ্ন নাহে আপুনি চাওক প্ৰতিবাদ কোনে কৈছে আজি আদিত্য খাকলৰি ডাঙৰীয়াদেৱে কৈছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত প্ৰথমে তেওঁ যেটো বক্তব্য দিছিলে পিছলৈ কিন্তু এই কথাবিলাক পিছলৈ বুজি পাই তেখেতে কৈছে যে তেওঁলোকৰ অধিকাৰ সৰ্ব নোহোৱাকৈ যদি জনজাতীয় মৰ্যাদা প্ৰদান কৰা হয় তেনেহলে কোনো ধৰণৰ আপত্তি নাই এতিয়া আমাৰ কথাটো হ'ল ST সকলৰ কাৰণে যেটো সংৰক্ষণ আছে এই সংৰক্ষণটো বঢ়াই দিব লাগে আগতে যদি খুব সম্ভৱ 50% আছিল মোৰ ভুল হ'ব পাৰে মই তাৰ কাৰণে ক্ষমা বিচাৰিছো যদি 15% আছে তেনেহলে এই যেটো ৰিজাৰ্ভেশন 30% লৈ বঢ়াই দিব লাগে যাতে 30% ৰিজাৰ্ভেশন হলে এই মানুহখিনি সোমাই গলো যাতে কাৰো অসুবিধা নহয় আমি লাগিব লাগে তাত আজি হাগ্ৰামা মহিলাই স্পষ্ট হবে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো তেখেতৰ কোনো আপত্তি নাই গতিকে 2-4 জন মানুহৰ বিভিন্ন ক্ষেত্ৰত ভাল কাম কৰিবলৈ গলেও আপোনাৰ বাধা থাকিব সকলো মানে সহ্য কৰিব নোৱাৰে গতিকে আদিত্য খাকলৰি ডাঙৰীয়াদেৱে প্ৰথমতে যিখিনি কথা কৈছিল তাৰ পিছৰ বক্তব্যত আমি দেখিবলৈ পাইছো যে তেখেতে কথাখিনি মানি লৈছে যে অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰয়োজনীয়তা আছে গতিকে আমি চৰকাৰৰ প্ৰতি এটা আহ্বান থাকিব যে গোটেই সমস্যাখিনি যাতে মীমাংসা কৰি এটা সুদূত্তৰ যাতে তেওঁলোকে তৈয়াৰ কৰে কিন্তু হলেও যাতে কৰবাত আশ্বস্ত হ'ব পৰা নাই মানুহখিনি আশ্বস্ত নোহোৱা কথা নাই আশ্বস্ত সকলো হৈ আছে আজি অসমত যি শান্তি সম্প্ৰীতিৰে বসবাস কৰি আছে বসবাস হৈ থাকিব যেতিয়া কা আন্দোলন হৈছিল আপুনি দেখিছে যে কা আন্দোলনৰ সময়ত সকলো মানুহ ৰাজপথলৈ ওলাইছিল কিন্তু তাৰ পিছতো কাখন বলব গতিকে এনেকুৱা প্ৰতিবাদ থাকিব সেইবিলাক ডাঙৰ কথা নহয় আচল কথা হ'ল যে কোন ৰাস্তাৰে কোনটো পদ্ধতিৰে অসমখন সুৰক্ষিত কৰি ৰাখিব পৰা হ'ব অসমখনত কেনেকৈ থলগিৰি মানুহৰ স্বাভিমান সদায় দবদপনি থাকিব সেই বিষয়টো আসল গতিকে সেই বিষয়টো সুৰক্ষিতৰ স্বাৰ্থত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অত্যন্ত প্ৰাসংগিক আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰচেষ্টাত আৰু কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপত আমি ভাবো যে অসমৰ এই বিষয়টো এটা নিশ্চিতভাৱে মীমাংসা লাভ কৰিব প্ৰসংগ আৰু উত্থাপন হৈছে যিটো প্ৰতিবাদ কৰি থকা হয় এটো আদিত্য খাকলৰিয়ে উত্থাপন কৰিছিল প্ৰসংগটো যে প্ৰতিবাদৰ পাছত বগাচুলা কুলা পেন পিন্ধা নেতাসকল মন্ত্ৰীৰ দুৱাৰে দুৱাৰে সন্ধিয়া ঢাপলি মেলে যাব পাৰে সেইটো মই আপোনাক নাই যোৱা বুলি নকওঁ নিশ্চিতভাৱে কোনোবা যাব পাৰে কাৰোবাৰ ব্যক্তিগত থাকিব পাৰে বা বেলেগ ধৰণৰ কাম থাকিব পাৰে কিন্তু কথাটো হ'ল তেওঁৰ যোনটো যেনেদৰে আজি তেওঁকো কৈ আছে যে চৰকাৰৰ পৃষ্ঠপোষকতা তেখেতে কৰি আছে কৰবাত টিকট লাভৰ কাৰণে তেখেতে কৰি আছে ৰাজনৈতিক কিবা লাভালাভৰ কাৰণে তেওঁ ওপৰতো অভিযোগ আছে গতিকে কোনোবাই অভিযোগ দিলেই বিষয়টো সঁচা হ'ব নেকি বিভিন্ন ধৰণৰ অভিযোগ আহিব সামাজিক জীৱনত আপুনি যেতিয়া আহিব আপোনাৰ ওপৰতো অভিযোগ থাকিব মোৰ ওপৰতো থাকিব সকলোৰে ওপৰত অভিযোগ থাকিব কিন্তু অভিযোগটো সঁচা বুলি প্ৰতিপন্ন কৰিব লাগিব প্ৰমাণ দিব লাগিব আৰু প্ৰমাণবিহীন অভিযোগবিলাক কেতিয়াও সত্যতা হেতু ৰাইজে কেতিয়াও মানি নলয় বা আমি হলেও হেতু কেতিয়াও স্বীকাৰ কৰি ল'ব নোৱাৰো যদিহে তেখেতৰ ওচৰত কিবা প্ৰমাণ আছে কোনোবা নেতাই গৈ কোনোবা মন্ত্ৰীৰ লগত মিত্ৰিয়ালি কৰিছে কোনোবা মন্ত্ৰীৰ পৰা কিবা সুবিধা লাভ কৰিছে তেতিয়া আমি তেওঁলোকক আহ্বান জনাম যে সেই বিষয়টো ৰাজহুৱাভাৱে স্পষ্ট কৰিব কথা যিয়ে নহয় যে মূলতঃ 25 তাৰিখলৈ সকলোৱে আশাৰে বাট চাই আছে আপোনালোকৰ যদি সিদ্ধান্ত যে 25 তাৰিখৰ যিখন অধিৱেশন আৰম্ভ হ'ব তাতে আপোনালোকৰ প্ৰতিনিধি উপস্থিত থাকিব বাহিৰে ভিতৰে নেতাসকলৰ মতামত শুনিব কোনে কাৰ পক্ষত মাতিছে ঠিক সমান্তৰালভাৱে আন যিসমূহ জনগোষ্ঠী আছে
সেই সকলোৰ আপোনালোকৰ লগত একেই সহমত নে? মই এতিয়া আহি থাকোঁতে মোক এজন জনগোষ্ঠীয় নেতাই ফোন কৰিছিলে, মই তেখেতৰ নামটো ৰাজহুৱা কৰি নিদিওঁ, যে আমি 25 তাৰিখৰ দিনা সকলোৱে বিধানসভাৰ ভিতৰত আৰু বাহিৰত সকলোৱে যাব আৰু আমাৰ শাসক বিৰোধী বিধায়কসকলে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ কিমান তেওঁলোক মানে তেওঁলোক কিমান মানে হেৰি হৈ আছে এই বিষয়টো লৈ, সেই বিষয়টো আমি স্বচক্ষে প্ৰত্যক্ষ কৰিম আৰু নিশ্চিতভাৱে আমি আশা ৰাখিম যে শাসক বিৰোধী পক্ষই যদিহে তেওঁলোকে ৰাজনৈতিক জীৱন উজনি অসমত বা আমাৰ অধ্যুষিত এলেকাবিলাকত যদি সুৰক্ষিত কৰি ৰাখিব বিচাৰে, তেনেহ'লে নিশ্চিতভাৱে তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ সপক্ষে সজোৰে উত্থাপন কৰিব আৰু এই বিষয়টো বাহিৰে ভিতৰে আমাৰ প্ৰত্যেকজন সতীৰ্থই খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিব। নিশ্চিতভাৱে এয়া আছিলে কৌস্তভ কিশোৰ চুতীয়া যুৱ সন্মিলনৰ তেওঁ সন্মানীয় সভাপতি আৰু তেওঁ কোৱাৰ দৰে আমি পুনৰবাৰ কৈছোঁ 25 তাৰিখে যিটো অধিৱেশন আৰম্ভ হ'ব, 25 তাৰিখে বিষয়টোৱে সদনত উত্থাপন কৰিব, প্ৰতিবেদন তাতে উত্থাপন হ'ব আৰু সকলোৱে আশা কৰিছে যে প্ৰতিবেদনত যি 6টা জনগোষ্ঠীয়ে বিগত দীৰ্ঘ বছৰ ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে, উত্তাল প্ৰতিবাদ কৰিছে, সেই প্ৰতিবাদক মান্যতা প্ৰদান কৰিবলৈ তেওঁলোকে আশাবাদী, আমিও আশাবাদী। তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী চৰকাৰে মান্যতা প্ৰদান কৰক, কিন্তু সমান্তৰালভাৱে আন এটা পক্ষই যি আগবাঢ়ি আছে, যদি তেওঁলোকে মান্যতা প্ৰদান কৰে, তেওঁলোকৰ মৰ্যাদা লাঘৱ হোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁলোকেও তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ হুংকাৰ দিছে। আমি আশা কৰিম যে 25 তাৰিখৰ দিনা বা 25 তাৰিখৰ পাছত যদি তেওঁলোকে মান্যতা প্ৰদান কৰক বা নকৰক, এটা গঠনমূলক সমালোচনা প্ৰক্ৰিয়াৰে দুয়োটা যিসকলে জনজাতিৰ মৰ্যাদা ভোগ কৰি আছে আৰু যিসকলে জনজাতিৰ মৰ্যাদা ভোগ কৰিবলৈ ইতিমধ্যে চৰকাৰক হেঁচা প্ৰয়োগ কৰি আছে, দুয়োটা পক্ষকে বহুৱাই লৈ এটা সুস্থিৰ সিদ্ধান্ত গ্ৰহণ কৰক আৰু বিশেষকৈ এই জনগোষ্ঠীয় লোকসকলক প্ৰতিনিধিত্ব কৰি যিসকলে তেওঁ জনগোষ্ঠীয় লোকসকলৰ ভোট লাভ কৰি চৰকাৰৰ অংশীদাৰ হৈ মৰ্যাদা তেওঁলোকৰ পদবী মৰ্যাদা লাভ কৰি আছে, পদবী মৰ্যাদা ভোগ কৰি আছে, সেইসকলে 25 তাৰিখে কেনেধৰণৰ মাত মাতা জনগোষ্ঠীয় লোকসকলক লৈ জাতিটোৰ হৈ কেনেধৰণে মাত মাতিব, সেয়া ইতিমধ্যে চুতীয়া জনগোষ্ঠীৰ এজন প্ৰতিনিধি আমাৰ মাজত আছে, তেওঁলোকে ক'লেই। ইয়াৰ আগতেও যিসকল জনজাতিৰ লোকসকল নেতাসকলৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিছিল, তেওঁলোকে কৈছে সদনত তেওঁলোকে উপস্থিত থাকিব, মজিয়াত উপস্থিত থাকিব, সেই নেতাসকলৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিব। গতিকে সেইদিনাখন স্পষ্ট হ'ব আচলতে সেইসকল লোকৰ ভোট লাভ কৰি ৰাজপাট দখল কৰি থকা সেই নেতাসকলে সেই জনজাতিটোৰ প্ৰতি, সেই জাতিটোৰ প্ৰতি কিমান তেওঁলোকৰ সদ্ভাৱ আছে। আৰু ইয়াকে কৈ ইমানখিনি সময় আমাৰ মাজত দিয়াৰ কাৰণে চুতীয়া যুৱ সন্মিলনৰ সভাপতি কৌস্তভ কিশোৰ চুতীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাকো অশেষ ধন্যবাদ আজি আমাক এই অনুষ্ঠানটোলৈ মাতি অনাৰ কাৰণে। আৰু আমি আজি এটা কথা মানে আশা ৰাখিছোঁ যে 25 তাৰিখে নিশ্চিতভাৱে 6 জনগোষ্ঠীয় ৰাইজে এটা মান্যতা লাভ কৰিব। ধন্যবাদ।